এখন গাঁৱত লটকন নামৰ এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰা দেখি তাই সদায় গিৰিহঁতক গালি খপনি পাৰিছিল। ঘৈণীয়েকৰ গালি খপনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে মই আৰু ঘৰলৈ উভতি নাহোঁ। এই ভাবি বামুণ পুৱাই পুৱাই ঘৰৰ পৰা ওলাই গুচি গল। বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হল। তেতিয়ালৈকে তাৰ পেটত খুটকণ এটিও পৰা নাছিল। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষত বামুণে এখন মিঠৈৰ দোকান দেখি ওচ চাপি গল। দুপৰীয়া মিঠৈৰ দোকানীয়ে খাই বৈ উঠি তাৰ ৮ বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সেইটো কোঠালিত অলপ শুব গৈছিল। বামুণ দোকানৰ ওচৰত থিয় হল। ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নাম কি? মই মিঠৈ খাবলৈ আহিছো। মোৰ নাম মাখি। এই বুলি বামুণে টপক কৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক চিঞৰি চিঞৰি মাত লগালে, মাখিয়ে মিঠৈ খালেও পিতাই, মাখিয়ে মিঠৈ খালে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিলহে। পুতেকে টোপনিত ব্যাঘাত জন্মোৱা দেখি বাপেকে আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাওক দে, তই মোক দিগদাৰ কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক কলে, শুনিলি এতিয়া, তোৰ বাপেৰে মোক মিঠাই খাবলৈ কৈছে। এই বুলি বামুণে মিঠৈবোৰ খাই খাই আধ্যা কৰিলে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক মাতিলে। পিতাই, মাখিয়ে মিঠৈবোৰ খাই শেষ কৰিলে। এইবাৰ বাপেকে ভেকাহি মাৰি কলে, শেষ কৰিলে যদিও কৰক, তই বাপেৰক কেপ কেপাই নাথাকিবি। ল'ৰাটোৱে বাপেকক কথাটো ভালকৈ বুজাই কবলৈ ভিতৰলৈ উঠি গল। আৰু সেই সুযোগতে বামুণে মিঠৈ দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা টুকুৰি ৰূপ উলিয়াই লৈ পলাই উৰ্ধং কৰিলে। বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথা ভাঙি পাতি কলত বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ আটাইবোৰ খালে। সি তেতিয়া ল'ৰাটোক খং কৰিল। ল'ৰাটোৱে কলে, মই দেখোন তোমাক গুৰিৰে পৰা কৈ আছিলো মাখিয়ে মিঠৈ খাইছে বুলি। তই কৈছিলি মাখিয়ে মিঠৈ খাইছে বুলি, মানুহে খাইছে বুলি কিয় নকলি? সি মোক তাৰ নামটো মাখি বুলি কৈছিল। বাপেকে কোনফালে মানুহটো পলাই গল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত উঠি লৰালৰিকৈ সেইফালেদি খেদি গল। বামুণে মিঠৈ খাই বেগা বেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষতে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাতে হাবিৰ পৰা গাহৰি এটা ওলাই আহি বামুণৰ ফালে চোচা ললে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও বামুণৰ পিছে পিছে ঘূৰিব ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোতে থাকোতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰি ললে। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হল, কাৰণ এৰিলেই তাক গাহৰিয়ে খাং কৰিব। ইফালে মিঠৈৰ মালিক ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে গাহৰিৰ নেজত ধৰি এটা মানুহে গছজোপাৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই, তুমি গাহৰিটো নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়? বামুণে উত্তৰ দিলে, হে, তোমাৰ কথাৰ উত্তৰ দিব মোৰ আজৰি নাই। তুমি জানো দেখা নাই ই যে টকাবোৰ? সি কলে, দেখিছো। বামুণে কলে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৰ পাকে পতি ৰূপ দিয়ে, সেই দেখি ঘূৰাই আছো। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকাৰ লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটিব পাৰো তেন্তে ভালেই হব। ইয়াকে ভাবি সি বামুণক কলে, ককাই, মোকো পাকচেৰে ঘূৰাবলৈ দিবা নেকি? ময়ো বৰ বিপদত পৰিছো। পাকচেৰে গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হয়।
এটা চোৰে মোক আজি বৰকৈ ঠগিলে, মোৰ বহুত টকা চুৰ কৰি নিলে। তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিব পাৰিলে মোৰেই পুণ্য হ'ব। বাপু, ঘূৰোৱা। এই বুলি সি ঘূৰি থাকোতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত সাউত কৰে সি নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি থাপলি মেলি গুচি গল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিব ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী হলগৈ। ৰাতি সি তাতে খাই বৈ শুই ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগত ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সুমুৱাই থৈ আকৌ আহি শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত আলহী বামুণো উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই কবলৈ ধৰিলে, ঘোঁৰাটোৰ মুখৰ আগত ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাকৈ ৰূপ পাওঁ, তেনেকেই মই খাই আছো। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি লবলৈ বৰকৈ কব ধৰিলে। দৰ দাম কৰি সি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি লবলৈ ওলাল। বামুণে প্ৰথমতে নিদিও নথওঁকৈ শেষত কলে, বাৰু, আৰু 2.5 কৰি অৰ্থাৎ 650 টকা দিয়া, আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাত দিয়া। গৃহস্থই তাতে মান্তি হৈ টকা আৰু নিজৰ ঘোঁৰাটোক বামুণক গতাই দিলে। বামুণেও লৰালৰিকৈ ৰূপখিনি টোপোলা বান্ধি ঘোঁৰাটো লৈ তাৰ পৰা গুচি গল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটে দিয়েই উভতি আহোঁতে সেই গছৰ তলত মিঠৈ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈ দোকানীয়ে মাত দিলে, মোক ভাল ঠগি গলা। ৰূপো নাই, অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হলো। মই তোমাক ঠগা নাই। তুমি মোৰ কথা শুনি যদি লেখি লেখি 100 পাক গাহৰিটো ঘূৰোৱা, তেন্তে দেখিবা নিশ্চয় 100 টকা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে, আৰু 100 পাক ঘূৰিলেই সি পৰি মৰিব। সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোতে থাকোতে অলপ পৰৰ পাছত গাহৰিটো পৰি মৰি থাকিল। তাৰপিছত দোকানীয়ে ৰক্ষা পৰিলো বুলি ভাবি তাৰ ঘৰলৈ বুলি গুচি আহিল। লহ, এইবোৰ ৰূপ লহ। ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ লাগিল।